জুবিন গাৰ্গে গৰিমা বৌলে একেবাৰে শেষৰ মেছেজটো কি কৰিছিল, একেবাৰে শেষৰ ফোনটোত কি কথা পাতিছিল আপোনালোকে গম পাব। বৰ্তমান সময়ত জুবিন গাৰ্গৰ মোবাইল ফোনটো সিদ্ধাৰ্থ শৰ্মাৰ ওচৰত আছে। জুবিন গাৰ্গৰ মোবাইল ফোনটো সিদ্ধাৰ্থ শৰ্মাই লৈ ল'লে। কিয় লৈ ল'লে? আচল ৰহস্য কি? জুবিন দাই শেষৰ মেছেজটো গৰিমাবৌক কি কৰিছিল? জুবিন দাই শেষৰ ফোনটোত গৰিমাবৌৰ লগত কি পাতিছিল? তেনে কিবা মেছেজ কৰিছিল নেকি গৰিমাবৌক জুবিন দাই? কিবা ফোন কলত কথা পাতিছিল নেকি জুবিন দাই গৰিমাবৌৰ লগত? অকল গৰিমাবৌৰ লগতে নহয়, আন কোনোবা লগৰ, জুবিন দাৰ লগৰ কাৰোবাৰ লগতো কিবা মেছেজ দিছিল নেকি? ফোন কলত কথা পাতিছিল নেকি? কাৰোবাৰ লগত হোৱাটছআপ মেছেজ কৰিছিল নেকি? তো বৰ্তমান সময়ত এতিয়া মোবাইল ফোনটো আছে সিদ্ধাৰ্থ শৰ্মাৰ ওচৰত। কথাকেইটা মন দিব। মই কি ক'ব বিচাৰিছোঁ, বৰ্তমান সময়ত আমি ৰাইজে কৈ আছোঁ জুবিন দাৰ মৃত্যুটো, এই মৃত্যুটো সাধাৰণ মৃত্যু নহয়। আৰু আমি ভিডিঅ'সমূহ পাই আছোঁ ছিংগাপুৰৰ সাগৰৰ পাৰত জুবিন দাক লৈ যোৱা গৈছিল আৰু তাত সাঁতুৰিব দিছিল। আৰু জুবিন দাক দেখি এনে অনুভৱ হৈছে যেন জুবিন দাক কোনোবাই প্ৰেছাৰাইজ কৰি লৈ গৈছে, প্ৰেছাৰ কৰি থকা গৈছে, খুব অশান্তিত থকা নিচিনা লাগিছে। তো সেই কথাকেইটা ভিত্তি কৰিহে মই এই কথাকেইটা কৈছোঁ যেন গৰিমাবৌক কিবা তেনে মেছেজ কৰিছিল নেকি? কৰিছে বুলি কোৱা নাই, কৰিছে নেকি? নকৰিবও পাৰে। বা ফোন কলত কিবা কথা পাতিছে নেকি? নকৰিবও পাৰে। আপোনালোকক মোৰ পইণ্টকেইটা ক'ব বিচাৰিছোঁ আপোনালোকক। বা লগৰ কাৰোবালৈ কিবা মেছেজ কৰিছে নেকি যেন মই ছিংগাপুৰত, বৰ্তমান সময়ত য'ত আছিল ছিংগাপুৰত, যেন ইয়াত মই থাকি ভাল পোৱা নাই, মোৰ লগত এনেকুৱা হৈছে তেনেকুৱা হৈছে, কিবা তেনেকুৱা ধৰণৰ মেছেজ কৰিছিল নেকি কাৰোবাক? যদি কৰিছিল তেতিয়াহ'লে বৰ্তমান সময়ত এতিয়া মোবাইল ফোনটো আছে সিদ্ধাৰ্থ শৰ্মাৰ ওচৰত। এতিয়া দেখোন সেই মোবাইল ফোনটোৰ পৰা, জুবিন দাৰ মোবাইল ফোনটোৰ পৰা সকলো প্ৰমাণ বা কিবা প্ৰমাণ আছে যে চব প্ৰমাণবিলাক দেখোন নাইকিয়া কৰি দিব। আৰু এই প্ৰমাণখিনি নাইকিয়া কৰি দিবৰ কাৰণে সিদ্ধাৰ্থ শৰ্মাক কোনে সুবিধা দি আছে, কোনে সঁহাৰি দি আছে? মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে সিদ্ধাৰ্থ শৰ্মাক দিল্লী এয়াৰপৰ্টত লগ পাইছে। তেতিয়া সেই মোবাইল ফোনটো, জুবিন দাৰ মোবাইল ফোনটো আৰক্ষী প্ৰশাসনক চঞ্জা দিব লাগিছিল, নতুবা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক চঞ্জা দিব লাগিছিল। কিয় চঞ্জাই নিদিলে? বা আৰক্ষী প্ৰশাসনেও জুবিন দা ভাগৰ যি বস্তু কাৰ লগত আছে, কোনে থৈ দিছে, সেই বস্তুখিনি বিচাৰিব লাগিছিল নাই? কিন্তু সেই ক্ষেত্ৰত কোনো গুৰুত্বই নিদিলে। যেন জুবিন দা ভাগৰ কিবা বস্তু আছে নে, কাৰ লগত কি আছে, সেই বস্তুখিনিতো খবৰ ৰাখিব লাগিছিল। সেই বস্তুখিনি কাৰ ওচৰত আছে, কি কথা, সেয়াৰ পৰাতো কিবা প্ৰমাণ পাই যাব পাৰে ন। কিন্তু সেই বস্তুটো কোনেও খিয়াল নাৰাখিল। মেইন মোবাইল ফোনটো হয়, জুবিন দাৰ মোবাইল ফোনটো সিদ্ধাৰ্থৰ ওচৰত এতিয়াও আছে নিউজত পোৱা মতে। আৰু নিউজত পোৱা কথাটোহে কৈছোঁ, যেন সিদ্ধাৰ্থ শৰ্মাই মোবাইলটো লৈ ল'লে। জুবিন দা ভাগৰ ভাতৃ, খুৰাকৰ ল'ৰা ভাতৃ, ভায়েকে মোবাইল ফোনটো খুজিছিল, মানে কিছুমান বস্তু দিলে, মোবাইল ফোনটো খুজিছিল, কিন্তু মোবাইল ফোনটো বোলে নিদিলে। এই কথাটো শেখৰ গোস্বামীৰ মুখৰ পৰা শুনিছিলোঁ, যেন শেখৰ গোস্বামীয়ে কৈছিল যেন মোবাইল ফোনটো নিদিলে। নিদিয়া কাৰণটো কি? মোবাইল ফোনটোত এনে কি আছে? মোবাইল ফোনটো কিয় ৰাখি থ'লে? এইটো কিন্তু বহুত এটা ডাঙৰ ৰহস্য। মই এইটো কাৰণে ক'ব বিচাৰিছোঁ, শেখৰ গোস্বামী, সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত আৰু লগতে নৰ্থ ইষ্ট ফেষ্টিভেল যোনসকল লোকে আয়োজন কৰিছিল, সেই লোকসকলৰ ওপৰত তদন্ত কৰক। এনেকুৱা ধৰণে তদন্ত কৰক, মই দাবী জনাইছোঁ। সমগ্ৰ অসমবাসী ৰাইজৰ লগতে মই দাবী জনাইছোঁ, তদন্ত কৰক।
মোবাইল ফোনটো চাওক, মোবাইল ফোনটো ৰাখি থৈ দিয়া যুক্তি কি? মোবাইল ফোনটো কিয় থৈ দিলে? মোবাইল ফোনটোতো ৰাখি থোৱা কোনো যুক্তি নাছিল। কাৰণ কেলে জুবিন দাৰ বস্তু কোনোবাই লৈ থৈ দিব? এইটো কেনেকুৱা ধৰণৰ কথা? জুবিন দাৰ বস্তু সংৰক্ষণ হৈ থাকিব লাগিব। প্ৰত্যেকটো বস্তু জুবিন দাৰ বস্তু সংৰক্ষণ হৈ থাকিব লাগিব। মোবাইল ফোনটো সি কিয় থৈ দিব? ইয়াতে প্ৰমাণবিলাক ওলাই থকা নাই জানো যেন জুবিন দাক সঁচাকৈ ইহঁতি প্লেনিং কৰি লৈ গৈছিল? প্লেনিং কৰি। আৰু যোনকেইটা ভিডিঅ' ওলাই আছে, ভিডিঅ'কেইটা জল পটকৈ ওলাই আছে। জুবিন দাই পানীত সাগৰত সাঁতুৰিবলৈ অমান্তি হৈছে, যাবলৈ বিচৰা নাই। এইটো শেখৰ গোস্বামীয়ে বাৰে বাৰে কৈছে, আহক হয় তাত যাওঁ, আহক তাত যাওঁ, বাৰে বাৰে কৈছে। স্পষ্টকৈ সেইবিলাক ভিডিঅ' ক্লিপত ওলাই আছে। আৰু এটা কথা বুজি পোৱা নাই যেন এই যে ভিডিঅ'বিলাক এইটো শ্বৰ্ট টুকুৰাকৈ যেন দি আছে, এই কামটো কোনে কৰি আছে? জুবিন দা ভাগৰ ভিডিঅ' সেই টুকুৰকৈ দি আছে যে, এই কামটো কোনে কৰি আছে? এইটোতো বৃহৎ, এইটো তদন্ত হ'ব লাগে। ক'ৰ পৰা আহি আছে? মেইন ভিডিঅ'টো প্ৰথম কোনে মানে আপলোড কৰিছে? কোনে কৰিছে? টুকুৰকৈ আহি আছে। বহুতকেইটা ভিডিঅ' ওলাইছে খণ্ডকৈ। এইটো এটা বহুত ডাঙৰ ৰহস্য। কোনে দি আছে? কাৰ পৰা আহি আছে সেই ভিডিঅ'কেইটা টুকুৰকৈ? আপোনালোকে মন কৰিছেনে কৰা নাই কিন্তু নাজানো। আপোনালোকে ছ'চিয়েল মিডিয়াত চাব, জুবিন দা ভিডিঅ', গা ধোৱা ভিডিঅ'সমূহ টুকুৰকৈ আহিছে, মানে চুটিকৈ। প্ৰথমতে আহিলে সেই মানে সাগৰত সাঁতুৰি থকা, তাৰপিছত এটা আহিল বহি থকা, আৰু এটা আহিল সেই মানে সাগৰত থকা যোনখন নাও বুলি কৈছিল, নাওখনত এনেকৈ ধৰিবৰ কাৰণে উঠিছিল, ধৰিব নোৱাৰি ওপৰলৈ এনেকৈ উভত খাই গৈছিল। সেইবিলাক ভিডিঅ' ভাইৰেল হৈ আছে। টুকুৰকৈ কোনে দি আছে? দিলে সম্পূৰ্ণ ভিডিঅ'টো দি দিব লাগে। মুঠতে সম্পূৰ্ণ ভিডিঅ'টো কাৰোবাৰ ওচৰত আছে চাগে, সেই ভিডিঅ'কেইটাৰ পৰা টুকুৰকৈ দি আছে। মই সেইটো কাৰণে ক'ব বিচাৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক মই অনুৰোধ কৰিছোঁ, তদন্ত কৰক আৰু এই ক্ষেত্ৰত সকলোৱে মাত মাতক। আমি বাধ্য কৰাই দিব লাগিব। ৰাইজতকৈ ৰজা কোনো হ'ব নোৱাৰে। ৰাইজে হ'ল ৰজা। ৰাইজে কৰিব নোৱাৰা কাম একো নাই। আমি যদি সকলো ৰাইজ যদি একগোট হওঁ আৰু একলগ হৈ যদি আমি যদি সকলোৱে কওঁ যেন তদন্ত লাগিবই, বাধ্য হৈ যাব লাগিব। ৰাইজতকৈ কোনো ওপৰ হ'বই নোৱাৰে। ৰাইজে ৰজা হয়। ৰজাক কোনে পাতে? ৰাইজে পাতে। সেইকাৰণে ক'ব বিচাৰিছোঁ, আমি যদি কওঁ যেন তদন্ত হ'বই লাগিব, এইটো হ'বই। আৰু এনেদৰে প্ৰত্যেকেই আপোনালোকৰ নিজৰ ছ'চিয়েল মিডিয়া যি প্লেটফৰ্ম আছে, যেনেকৈ যি নহওক, আপোনালোকে এইটো কওক যেন জুবিন দা ন্যায় লাগিবই। জুবিন দাৰ লগত যিটো কাণ্ড সংঘটিত হৈ গ'ল, তদন্ত কৰিব লাগিবই। আপোনালোকে নিজৰ জেগাত যেনেকৈ যি পাৰে প্ৰতিবাদ কৰি থাকক। খালি স্তব্ধ হৈ নিদিব দেই। ৰখি দিলে কিন্তু ঠাণ্ডা হৈ গ'লে কিন্তু নহ'ব দেই। এইটোৱে ক'লোঁ, আমি গৰমতে গৰম কৰিব লাগিব। পিছ বুলিলে পিঠি আকৌ দেই। এইটোৱে আপোনালোকে মনত আছে, গম পায় আপোনালোকে, পিছ বুলি ক'লে পিঠি। সেইটো কাৰণে ক'ব বিচাৰিছোঁ, জুবিন দাক আমি ন্যায় দিবই লাগিব। যদি আমি জুবিন দাক ন্যায় দিব নোৱাৰোঁ, যদি জুবিন দাৰ আত্মাই কিন্তু শান্তি নাপাব। জুবিন দাই আমাক কিমান দি থৈ গ'ল, আমি সেইখিনি একো দিবই নোৱাৰিলোঁ। এয়া সাধাৰণ হৈছে, আমি একো দিব পৰাই নাই। একো ডালে কৰিব পৰা নাই জুবিন দাৰ কাৰণে। জুবিন দা আমাৰ কাৰণে কি কৰি গ'ল? সেইকাৰণে মই ক'ব বিচাৰিছোঁ স্পষ্ট কাৰণে, জুবিন দাৰ কাৰণে মই মৰিবলৈ সাজু আছোঁ। আৰু জুবিন দাক ন্যায় দিবৰ কাৰণে মই মৰিবলৈও সাজু আছোঁ, মৰিবলৈও ভয় নকৰোঁ। এইটোৱে ক'লোঁ, জুবিন দাৰ কাৰণে মই মৰিবলৈ সাজু আছোঁ। এইটোৱে ক'লোঁ। মুঠতে জুবিন দাক আমি ন্যায় দিয়াবই লাগিব। আমি প্ৰতিবাদ কৰিম, লাগিলে ৰাজপথত ওলাই যাম, যেনেকৈ যি নহওক আমি জুবিন দাক ন্যায় দিমেই। একেবাৰে শেষ কথা।